নমস্কাৰ মই অৰ্চনা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে অৰ্চনা চাদৰ মেখেলা ইউটিউব চেনেলটোৰ জৰিয়তে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে আপোনালোকৰ বছৰটো ভালে কুশলে যায়। এতিয়া মই ভিডিঅ'টোত দেখুৱাই থকা কাপোৰযোৰ হৈছে হালধীয়া কালাৰত, যিটো ডাঠ হালধীয়া সেইটো নহয়, এইটো অলপ কোমোৰা ফুলা নিচিনা তেনেকুৱা হয়, পাতল হয়, গোলপীয়া আৰু কলাৰে বুটাকেইটা দিয়া আছে। খুব ধুনীয়া হয় এই কাপোৰযোৰা। পদ্মিনী সূতাৰ হয়, কালাৰ নাযায়। যদি আপোনালোকৰ মন পচন্দৰ ভিতৰত পৰে অৰ্ডাৰ কৰিব পাৰে। অৰ্ডাৰ কৰিবলৈ আপোনালোকে দামটো জানিব লাগিব, যিহেতুকে হোৱাটছআপ কৰিব। হোৱাটছআপত কাপোৰযোৰা ভাল লাগিলে দামটো সুধিব, আৰু দামটো সুধিলে যদি আপোনালোকৰ দামটোৰ লগত কাপোৰযোৰা নিমিলে তেতিয়াহ'লে আপোনালোকে ল'ব নালাগে। এনেই দামটো সুধিব যদিহে ল'ব মন কৰে। দামটো সুধিলে যে ল'ব লাগিব তেনেকুৱা নহয়, আপোনালোকৰ সুবিধাৰ্থে ল'ব যদিহে আপোনালোকৰ সুবিধাৰ লগত মিলে। নেক্সট দেখুৱাই আছোঁ আন এযোৰ চাদৰ মেখেলা, গোলপীয়া কালাৰত হালধীয়াৰে বুটাকেইটা দিয়া আছে। খুব ধুনীয়া হয় এই চাদৰ মেখেলা। এইযোৰ চাদৰ মেখেলাও কালাৰ নাযায়, যিহেতুকে পদ্মিনী সূতা হয়, পদ্মিনী সূতা কালাৰ নাযায়। যদি আপোনালোকৰ এই কাপোৰযোৰা মন পচন্দৰ ভিতৰত পৰে স্ক্ৰীনশ্বট ল'ব আৰু হোৱাটছআপ কৰিব। মই আপোনালোকক এটা কথা কৈছোঁ যে গোটেইখিনি চাদৰ মেখেলা যিখিনি মই ভিডিঅ'ত দেখুৱাই আছোঁ 1000ৰ ওপৰত নাই। 1000 টকাৰ ওপৰত নহয়, 1000ৰ ভিতৰতে হ'ব বা 1000ৰ তলত হ'ব, তেনেকুৱা হয়। যদি আপোনালোকে ল'ব বিচাৰে দামটো সুধিব। এইযোৰ দেখুৱাইছোঁ খুব ধুনীয়া হয়। এইযোৰ হৈছে মেৰুন কালাৰত, বগা আৰু হালধীয়াৰে বুটাকেইটা দিয়া আছে। খুব ধুনীয়া হয়, পাহাৰ ডিজাইন এটাত বনোৱা হৈছে। আৰু যিসকলে মোৰ ভিডিঅ'টি নতুনকৈ চাইছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লাইক শ্বেয়াৰ কমেণ্ট কৰিব। আৰু আপোনালোকে যদি গুৱাহাটীৰে হয় বা দূৰৰ হওক তথাপিতো মোৰ ঘৰত আহিও নিব পাৰিব। মোৰ ঘৰত আহি আপোনালোকে নিজে চুই চাই ল'ব পাৰিব কাপোৰযোৰা। মোৰ ঘৰ হৈছে শিলপুখুৰী গান্ধী বস্তিত। এইযোৰ দেখুৱাইছোঁ পেৰট গ্ৰীণ কালাৰত, খুব ধুনীয়া হয়। ৰাণী কালাৰে বুটাকেইটা দিয়া আছে। গোটেই বডিতে খুব ধুনীয়া ঘন ঘনকৈ বুটা দিয়া আছে। আৰু যিহেতুকে পাৰি নাই, পাৰি নিচিনা কৰি ফিক্স পাৰি বনাই দিয়া হৈছে। সেইখন থাকিব মেখেলা, ইয়াত থাকিব মেখেলা, আঁঠুৰ ওপৰলৈকে বুটা থাকিব। এই কাপোৰযোৰা বহুত বেছি ধুনীয়া হয়। এই ভিডিঅ'টোত কোনো ফিল্টাৰ ইউজ কৰা হোৱা নাই। মোৰ যিমানবোৰ ভিডিঅ' দিয়া হয় কোনো ফিল্টাৰ ইউজ নাথাকে, ডাইৰেক্ট আপোনালোকক ভিডিঅ' বনাওঁ আৰু আপলোড কৰা হয়। এনেই কিবা কিবি বেছি মানে ভিডিঅ'টো দীঘলীয়া হোৱাৰ কাৰণে অলপ এডিট কৰোঁ, ভিডিঅ'টো ছুটি কৰাৰ কাৰণে, কিন্তু এই ফিল্টাৰ ইউজ কৰা নহয়। আপোনালোকে ডাইৰেক্ট কাপোৰযোৰা ভিডিঅ'ত যেনেকুৱা দেখিছে তেনেকুৱাই হ'ব, হয়তো অলপ লাইট অলপ ডিপ হ'ব পাৰে। এইযোৰ দেখুৱাইছোঁ কমলা কালাৰৰ, খুব ধুনীয়া হয় কাপোৰযোৰ, কলাৰে বুটা দিয়া আছে, গুণাই ব্যৱহাৰ কৰা হৈছে। এইখন থাকিব মেখেলা। যদি ভাল লাগে স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰিব। আজি ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিলোঁ। নেক্সট ভিডিঅ'তে লৈ আহিম। আজিলৈ বাই। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।